নমস্কাৰ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো জাগিৰোডৰ শিলভাঙাত এবাৰ চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান ৰেলৱে মাটি বেদখলৰ বিৰুদ্ধে অভিযান চলাব প্ৰশাসনে আৰু ইতিমধ্যে উচ্ছেদস্থলীত প্ৰশাসনৰ লোক উপস্থিত হৈছে মৰিগাঁও আয়ুক্ত আমি দৃশ্যাংশ দেখুৱাইছো এই মুহূৰ্তত মৰিগাঁও আয়ুক্ত উপস্থিত হৈছে যিহেতু ৰেলৱে ভূমিত বেদখল কৰি থৈছিল বহু লোকে আৰু তেওঁলোকক কোৱা হৈছে যে এবাৰ কিন্তু প্ৰশাসনে বুলডোজাৰ প্ৰশাসনে আসলতে বুলডোজাৰ ইউজ কৰি আসলতে সকলোৰে ঘৰ দুৱাৰ ভাঙিব বিচৰা নাই গতিকে উচ্ছেদিত সকলোকে নিজেই সেই ভূমি এৰি দিবৰ বাবে আহ্বান জনাইছে প্ৰশাসনৰ লোকে আমি সবিস্তাৰে খবৰৰ সবিশেষ লৈ আনিছো দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছে এই মুহূৰ্তত ডাঙৰ খবৰ এই মুহূৰ্তত জাগিৰোডৰ শিলভাঙাত প্ৰশাসনে চলাব উচ্ছেদ আৰু ৰেল বিভাগৰ ভূমিত বেদখলৰ বিৰুদ্ধে আসলতে উচ্ছেদ চলোৱা হৈছে আৰু বহু লোকে ৰেল বিভাগৰ ভূমি আসলতে বেদখল কৰি বসবাস কৰি আছিল যাৰ বিৰুদ্ধে এই অভিযান চলোৱা হৈছে আৰু উচ্ছেদ সন্দৰ্ভত মাইক যোগে ঘোষণা কৰিছে প্ৰশাসনে 10 দিনৰ সময়সীমা বান্ধি দিছে উচ্ছেদিত পৰিয়ালসকলক বুলডোজাৰেৰে ঘৰ দুৱাৰ আসলতে প্ৰশাসনে এবাৰ ভাঙি পেলাব বিচৰা নাই যাৰ বাবে নোটিছ প্ৰেৰণ কৰা হৈছে যোৱা 12 জুন তাৰিখে নোটিছ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে আৰু প্ৰশাসনৰ হাতোৰাচলৰ বিপৰীতে শান্তিপূৰ্ণভাৱে সকলোকে অন্য ঠাইলৈ যাবলৈ আহ্বান কৰিছে মৰিগাঁও জিলা আয়ুক্তই আৰু 10 দিনৰ সময়সীমা বান্ধি দিছিল প্ৰশাসনে থাকিবলৈ যিসকলৰ ঠাই নাই তেওঁলোকে মানৱীয়তাৰ খাতিৰত অস্থায়ী শিবিৰৰ ব্যৱস্থা কৰাৰ আহ্বান জনাইছে আৰু এই মুহূৰ্তত আমি দৃশ্যাংশ কিছু আগবঢ়াইছো জাগিৰোডৰ শিলভাঙাত এবাৰ চলিব প্ৰশাসনৰ উচ্ছেদ ৰেল বিভাগৰ ভূমি বেদখলৰ বিৰুদ্ধে এবাৰ উচ্ছেদ অভিযানত নামি পৰিছে প্ৰশাসন উচ্ছেদ সন্দৰ্ভত মাইক যোগে ইতিমধ্যে ঘোষণা কৰিছে প্ৰশাসনে ইতিমধ্যে প্ৰায় 60% লোকে প্ৰশাসনৰ নিৰ্দেশ পাই আন ঠাইলৈ যোৱাৰ ব্যৱস্থা কৰিছে দখলকাৰী লোকসকলে এতিয়া প্ৰায় 60% লোকে ইতিমধ্যে এই স্থান এৰি অন্য ঠাইলৈ যোৱাৰ ব্যৱস্থা কৰিছে বুলি জানিব পৰা গৈছে আৰু প্ৰশাসনে এবাৰ শান্তিপূৰ্ণভাৱে উচ্ছেদ চলাব বিচাৰিছে প্ৰশাসনে শান্তিপূৰ্ণভাৱে লোকসকলক ৰেলৱে বিভাগৰ ভূমিসমূহ এৰি দিবলৈ আহ্বান জনাইছে আৰু অন্য ঠাইলৈ যাবলৈ আহ্বান জনাইছে কিয়নো প্ৰশাসনে এবাৰ বুলডোজাৰেৰে কাৰো ঘৰ দুৱাৰ ভাঙি শেষ কৰিব বিচৰা নাই যাৰ বাবে নোটিছ প্ৰেৰণ কৰা হৈছে যোৱা 12 তাৰিখে নোটিছ দিয়া হৈছে আৰু 10 দিনৰ সময়সীমা বান্ধি দিছিল প্ৰশাসনে শান্তিপূৰ্ণভাৱে উচ্ছেদ অভিযান চলাব বিচাৰিছে সকলোকে নিজেই অন্য ঠাইলৈ যাবৰ বাবে আহ্বান জনাইছে প্ৰশাসনে দৃশ্যাংশ এই মুহূৰ্তত আমি দেখুৱাই আছো আৰু উল্লেখযোগ্য যে বছৰ ধৰি একাংশ লোকে উক্ত ৰেল বিভাগৰ ভূমিত ঘৰ সাজি আসলতে বসবাস কৰি থকা পৰিলক্ষিত হৈছিল যাৰ বাবে ৰেল বিভাগৰ ভূমি বেদখলৰ বিৰুদ্ধে এই অভিযান চলোৱা হৈছে জাগিৰোডৰ শিলভাঙাত এবাৰ উচ্ছেদ অভিযান চলোৱা হ'ব উচ্ছেদ সন্দৰ্ভত মাইক যোগে ইতিমধ্যে ঘোষণা কৰিছে প্ৰশাসনে ইতিমধ্যে প্ৰায় 60%ৰ অধিক লোকে প্ৰশাসনৰ নিৰ্দেশ পাই আন ঠাইলৈ যোৱাৰ ব্যৱস্থা কৰিছে দখলকাৰী লোকসকলে ইতিমধ্যে অন্য ঠাইলৈ ঢাপলি মেলিছে প্ৰশাসনে শান্তিপূৰ্ণভাৱে লোকসকলক ৰেল বিভাগৰ ভূমি এৰি দিবলৈ আহ্বান জনাইছে আৰু উল্লেখযোগ্য যে বছৰ ধৰি সেই লোকসকলে আসলতে ভূমি বেদখল কৰি ৰেলৱে মাটি ভূমি বেদখল কৰি আসলতে বসবাস কৰি আছিল বসতি স্থাপন কৰিছিল যাৰ বিৰুদ্ধে এবাৰ প্ৰশাসন সক্ষম হৈছে ৰেল বিভাগৰ ভূমি বেদখল মুক্ত কৰাৰ বাবে অভিযান চলোৱা হৈছে কিন্তু এবাৰ শান্তিপূৰ্ণভাৱে অভিযান চলোৱা হৈছে বুলডোজাৰেৰে ভাঙি কাৰো ঘৰ আসলতে উচ্ছেদ কৰা হোৱা নাই আৰু যিসকল লোকৰ আসলতে একোৱেই নাই বা থাকিবলৈ ঠাই নাই তেওঁলোকক মানৱীয়তাৰ খাতিৰত অস্থায়ী শিবিৰৰ ব্যৱস্থা কৰাৰ বাবে উচ্ছেদিত ৰাইজে আহ্বান জনোৱা পৰিলক্ষিত হৈছে মুহূৰ্তত আমি দৃশ্যাংশ আগবঢ়াইছো আৰু উচ্ছেদস্থলীৰ পৰা আহি পৰিছে কিছু ভাষ্য আমি ভাষ্য এই মুহূৰ্তত আগবঢ়াইছো আজি তেওঁলোকক আমি 12 তাৰিখে নোটিছ দিয়া হৈছিলে আৰু এটা হৈছে এইখিনি ৰেলৱেৰ মাটি এইখিনিত ফৰেষ্টৰ মাটি আৰু আমি কোনো ফ'ৰ্চ কোনো JCB বা কোনো তেনেকুৱা পুলিচৰ ফ'ৰ্চ ইউজ কৰিব আমি বিচৰা নাই ইতিমধ্যে আমি তেওঁলোকৰ লগত কথা পাতিছোঁ তেওঁলোকে কথাখিনি বুজি পাইছে আৰু তেওঁলোকে খালি কৈছে যে পৰীক্ষা তেওঁলোকৰ চলি আছে কোনোবা এটুকুৰা জাগাত অকমান যিসকল ধৰি লওক এতিয়া প্ৰায় 10,000 মান ইয়াত মানুহ 8ৰ পৰা 10,000 মানুহ আছে বুলি কৈছে তাৰে প্ৰায় 80% মানুহে নিজে এতিয়া আপোনালোকে দেখিছে নিজাববীয়াকৈ তেওঁলোকে খুলি লৈছে আৰু চৰকাৰৰ তৰফৰ পৰা আমি JCB লৈ ফ'ৰ্চ ইউজ কৰি কাৰোবাৰ ঘৰ দুৱাৰ ভাঙি দিবলৈ আমি ভাল নাপাওঁ খালি এটা যিহেতুকে চৰকাৰী মাটি এটুকুৰাত বা বিশেষকৈ ৰেলৱেৰ মাটি টুকুৰাত আজি বসবাস হৈছিলে যিখিনি মানুহৰ একেবাৰে নাই তেওঁলোকে অনুৰোধ কৰিছে পৰীক্ষাৰ সময়লৈকে আমি কোনোবা এটুকুৰা জাগাত নিশ্চয় সেইটো এটা তাত মানৱীয়তাৰ এটা কথা আছে সেইখিনি জাগাত আমি তেওঁলোকক থাকিবলৈ পৰীক্ষাখিনি দিবলৈ আমি দিম আৰু মহিলাসকল আপোনালোকে দেখিছে বা সকলোৰে লগত আমাৰ কথা হৈছে তেওঁলোকে মান্তি হৈছে
আৰু মোৰ দৃঢ় বিশ্বাস যে তেওঁলোকে এইখিনি খালী কৰি গুচি যাব। ইতিমধ্যে চাওক প্ৰায় 60% মানুহ গুচিয়ে গৈছে, হয়নে নহয়? সেইটো কথা। এতিয়া সুকলমে বস্তুখিনি আমাৰ এই কাৰ্যসূচী হৈ যাওক। মই সকলোকে এই অনুৰোধ জনাব বিচাৰিম যাতে সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে আৰু প্ৰশাসনৰ তৰফৰ পৰা আমি মই আকৌ এবাৰ কৈছোঁ যে আমি কোনো পুলিচ ফ'ৰ্চ হওক বা আমি JCB লৈ কাৰোবাৰ ঘৰ ভাঙি দিয়া সেই তেনেকুৱা ধৰণৰ একো কাম আমি কৰিব নিবিচাৰোঁ। আমি তেওঁলোকক অনুৰোধ কৰিছোঁ আৰু তেওঁলোকে আমাৰ অনুৰোধ মান্তি হৈছে আৰু তাৰ বাবে আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ। আজি চব তেওঁলোকক আমি 12 তাৰিখে নটিচ। হয়, এতিয়া আপোনালোকে দেখিছেই যে আমাৰ মৰিগাঁও জিলাৰ শিলভাঙাত, জাগিৰোড শিলভাঙাত উচ্ছেদৰ জাননী আপোনাৰ ৰেলৱে বিভাগৰ পৰা দিয়া হৈছিলে। তেওঁলোকে 10 দিনৰ সময় দিছিলে, ইতিমধ্যে 10 দিনৰ সময়সীমা উকলি যোৱা বুলি পেলাই আমি জানিবলৈ পাৰিছোঁ আৰু প্ৰশাসনে আজি তেওঁলোকক উচ্ছেদৰ কাৰণে আহিছে। ইয়াত এটা দেখা গৈছে যে প্ৰশাসনক আমি এটা অনুৰোধ জনাইছিলোঁ, আমি আমচুৰ ফালৰ পৰা তেওঁলোকক এটা সহযোগিতা কৰিম বুলি কৈছিলোঁ আৰু আমি এটা অনুৰোধ জনাইছিলোঁ যে কোনো ধৰণৰ বুলডোজাৰ চলাব নালাগে, যিহেতুকে মানুহখিনি ইয়াৰ পৰা গুচি যাব বুলি পেলাই উইলিংলি তেওঁলোকে প্ৰকাশ কৰিছে আৰু ইতিমধ্যে তেওঁলোকে প্ৰায় 60% মানুহ ইয়াৰ পৰা গুচিয়ে গৈছে আজিৰ তাৰিখত। এতিয়া বাকী যি 40% মানুহ আছে তেওঁলোকে ওলাই যাব। প্ৰশাসনে আমাক সহযোগিতা কৰিছে বা আমাৰ কথাৰ লগতো তেওঁলোকে সহমত দিছে যে মানুহখিনিৰ লগত ইতিমধ্যে আলোচনাও হৈছে যে মানুহখিনি গুচি যাব। কিন্তু এটা কথা ইয়াতে আহি দেখা গৈছে যে বহু মানুহৰ ইতিমধ্যে তেওঁলোকৰ থাকিব জগা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017111